বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে চাৰিটা বস্তু পাবা। এক নম্বৰটো অসমৰ সকলো মানুহে মাটি পাব, মাটিৰ লগত পট্টা পাব। দুই নম্বৰটো অসমৰ সকলো পথাৰত পানী পাব, পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব, পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব। এইটো দুই নম্বৰ। তিনি নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব। আমি প্ৰতিখন গাঁৱে গাঁৱে, প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেচাদাৰী কৰি গঢ়ি তুলিম। আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে বা শ্বপিং মলবিলাকৰ হাতত দি দিলে, সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব। গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি চাকৰি লাগে, সংস্থাপন লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি পানী লাগে, বছৰৰ সকলো সময়তে খেতি লাগে, ৰাইজৰ দলক ভোট দিয়ক।